নমস্কাৰ আজি অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি আজি আমি আলোচনা কৰিম চৰাইদেউ মৈদামৰ বিষয়ে আজি আমি ইয়াত লেখা পইণ্টখিনিৰ ওপৰতে আলোচনা কৰিম আহকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মৈদাম হৈছে আহোম ৰজা ৰাণীসকলৰ সমাধি স্থান আমি যদি ভালদৰে মন কৰি মৈদামবিলাক চাওঁ আমি ইজিপ্তৰ যিবিলাক পিৰামিড আছে সেই ধৰণে বনোৱা নিচিনা আমি দেখা পাওঁ আমি মৈদামবিলাক চাই এটা বস্তুৱে আমি অনুমান কৰিব পাৰোঁ যে আহোমসকলৰ আৰ্কিটেকচাৰৰ ওপৰত তেওঁলোকৰ কিমানখিনি আইডিয়া আছিলে তেওঁলোকৰ যিবিলাক স্কিল আৰ্টিষ্টবিলাক আছিলে যিবিলাক তেওঁলোকৰ মিস্ত্ৰীবিলাক আছিলে তেওঁলোকে কিমান নলেজ আছিলে এই বিষয়খিনিৰ ওপৰত কনষ্ট্ৰাকশ্যনৰ ওপৰত চৰাইদেউ মৈদামৰ যিটো ইউনিক ষ্ট্ৰাকচাৰ তাৰ কাৰণে চৰাইদেউ মৈদামে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সফল হৈছে চৰাইদেউ মৈদামলৈ আমি বহু দেশী বিদেশী টুৰিষ্ট অহাও দেখা পাওঁ চৰাইদেউ মৈদামৰ যিটো ইউনিক ষ্ট্ৰাকচাৰ যি ধৰণে চৰাইদেউ মৈদামবিলাক বনাইছে তেনেকৈ যিবিলাক আৰ্কিটেকচাৰ ব্যৱহাৰ হৈছে তাৰ কাৰণে চৰাইদেউ স্থানটো বা চৰাইদেউ মৈদামটো অসমৰ বুৰঞ্জীৰ কাৰণে অসমৰ হিষ্ট্ৰীৰ কাৰণে পঢ়িবৰ কাৰণে এটা ইম্পৰ্টেণ্ট টপিক হৈ যায় ইয়াৰ পিছৰ শ্লাইডটোত মই দি দিছোঁ ইউনেস্কোইনো কি কৈছে মৈদামৰ বিষয়ে তাৰে এটা মই স্ক্ৰীনশ্বট দি দিছোঁ ইউনেস্কো ৱেবছাইটৰ পৰা ইয়াত তেওঁলোকে কৈছে যে মৈদামবিলাক মৌল বাৰিয়েল ছিষ্টেম অফ আহোম ডাইনেষ্টি বুলি কৈছে আৰু ছেট ইন দ্য ফুট হিলছ অফ পাটকাই ৰেঞ্জ ইন ইষ্টাৰ্ণ আছাম তো কৈছে যে এইটো পাটকাই ৰেঞ্জত আছে ইন দ্য ফুট হিলছ অফ পাটকাই ৰেঞ্জ ইন দ্য ইষ্টাৰ্ণ আছাম আগৰ শ্লাইডকেইটাত আমি আলোচনা কৰিছিলোঁৱেই চৰাইদেউ মৈদামটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় ইণ্ডিয়াৰ 43rd নম্বৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় আৰু অসমৰ কাৰণে 3 নম্বৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় এইখন পিকচাৰত দিয়া উদ্দেশ্যটো হ'ল কি চৰাইদেউ মৈদামৰ আমি লোকেশ্যনটো জিঅ'গ্ৰাফিকেল লোকেশ্যনটোৰ বিষয়ে অলপ আলোচনা কৰিবলৈকে এইখন দিছোঁ আমি যদি চাওঁ চৰাইদেউ মৈদাম যোনটো জেগাত আছে বা চৰাইদেউ জিলাত আছে তো চৰাইদেউ মৈদামটোৰ লোকেশ্যনটোৰ পৰা আমি যদি চাওঁ আমাৰ নৰ্থ ইষ্টাৰ্ণ ছাইডৰ ফালে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন আছে তাৰপৰা চৰাইদেউ মৈদামৰ পৰা ইষ্ট ছাইডলৈ সোণাৰী টাউনখন আছে তাৰপিছত যদি আমি চাওঁ চৰাইদেউ মৈদামৰ চাউথাৰ্ণ ছাইডটোৰ ফালে নাগালেণ্ড আৰু অৰুণাচল আছে বেছিকৈ মানে চৰাইদেউ মৈদামৰ পৰা নাগালেণ্ডলৈ বেছিকৈ ওচৰ আৰু আমি যদি ৱেষ্টাৰ্ণ পাৰ্টটোৰ ফালে চাওঁ ৱেষ্টাৰ্ণ পাৰ্টটোৰ ফালে আছে শিৱসাগৰ ডিষ্ট্ৰিক্টখন তো এইটো দিয়া উদ্দেশ্যটো আমাৰ কাৰণে এটা যে আমি লোকেশ্যন ৱাইজ আমি মেপিং কৰিবলৈ সুবিধা হ'ব বা কেতিয়াবা যদি কুৱেশ্যন যদি আহি যায় বা মেপৰ কুৱেশ্যন তেতিয়াহ'লেও আমাৰ এইটো কাৰণে সুবিধা হ'ব তো সেইকাৰণে এইটো ছিষ্টেমত মানে এই পিকচাৰখন লগোৱা হৈছে আমি যদি চাওঁ নেক্সট শ্লাইডখন দেখিছোঁ আমি ইলেক্টৰেল কনষ্টিটুৱেঞ্চি বুলি আমি দিছোঁ তো ইয়াৰ এইখন দিয়া উদ্দেশ্যটো হ'ল যে সেই এৰিয়াটোনো কোনটো কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত আহে তো লোকসভাত আহে যোৰহাট লোকসভা কনষ্টিটুৱেঞ্চি আৰু প্ৰেজেণ্ট MP হয় মিষ্টাৰ গৌৰৱ গগৈ আৰু যোনটো আছাম লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চিটো হ'ব নাজিৰা কনষ্টিটুৱেঞ্চি আৰু প্ৰেজেণ্ট MLA হয় তাত শ্ৰী দেৱব্ৰত শইকীয়া চৰাইদেউ মৈদামৰ ওচৰত যিবিলাক ইম্পৰ্টেণ্ট প্লেচেছ নিয়েৰ বাই ইম্পৰ্টেণ্ট প্লেচেছ চৰাইদেউ মৈদাম বুলি টপিকটো দিছোঁ তো তাত এৰিয়াবিলাক যদি চাওঁ আমি শিৱসাগৰ আছে নাজিৰা আছে সোণাৰী আছে লাকুৱা আছে তো ইয়াৰ দিয়া উদ্দেশ্যটো হ'ল শিৱসাগৰটো হ'ল এখন ডিষ্ট্ৰিক্ট শিৱসাগৰ আগতে অবিভক্ত শিৱসাগৰ চৰাইদেউ তাৰ লগতে আছিলে তাত ডিভাইড হোৱাৰ পিছতহে চৰাইদেউ জিলাখন ডিভাইড কৰি দিয়াৰ পিছত এতিয়া চৰাইদেউ মৈদামটো বা সেই এৰিয়াখিনি তাত চৰাইদেউ আণ্ডাৰত আহিছে আগতে শিৱসাগৰৰ লগতে আছিলে ওচৰতে নাজিৰা আছে নাজিৰা বুলি ক'ব গ'লে ইম্পৰ্টেণ্ট কিয় কাৰণে হৈ যায় আৰু নাজিৰাখন এখন চাব ডিষ্ট্ৰিক্ট হয় শিৱসাগৰ ডিষ্ট্ৰিক্ট আণ্ডাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু সোণাৰী বুলি ক'লে চৰাইদেউৰ এডমিনিষ্ট্ৰেটিভ হেডকোৱাৰ্টাৰ হয় চৰাইদেউ এডমিনিষ্ট্ৰেটিভ হেডকোৱাৰ্টাৰ সোণাৰী হয় আৰু ওচৰতে আছে লাকুৱাখন বিখ্যাত হয় ক্ৰুড অইলৰ কাৰণে খাৰুৱা তেলৰ কাৰণে বিখ্যাত আজি ডিছকাশ্যনটো ইমানলৈকে আছিলে ইয়াতে এইখন শ্লাইডত মই দুটা কুৱেশ্যন এটেচ কৰি দিছোঁ APSCয়ে সুধিছিলে এটা APSC CC হয় আৰু এটা কোনোবা এটা ডিপাৰ্টমেণ্টেল এক্সামৰ হয় চৰাইদেউ মৈদামৰ বিষয়ে কুৱেশ্যন সুধিছে তো এই কুৱেশ্যনখিনি আপোনালোকে চাবচোন আৰু আমাক কমেণ্টত আনচাৰবিলাক দিব আৰু এই শেষৰ কুৱেশ্যনটো দিয়া উদ্দেশ্যটো হ'ল যে অলপ আগতে আমি আলোচনা কৰিছিলোঁ
চৰাইদেউ বিষয় এৰিয়াটোৰ বিষয় বা নাজিৰা বিষয়ে আলোচনা কৰিছিলোঁ তো নাজিৰা কথা কওঁতে এটা পুৰণা কুৱেশ্যন পালোঁ ইয়াতে তো সেইকাৰণে কোনখন ডিষ্ট্ৰিক্টত নাজিৰাখন আছিলে বুলি মেটছ ফ্ল'ৰিং আছিলে তো সেইকাৰণে এই কুৱেশ্যনটো ইয়াতে এটেচ কৰি দিছোঁ আপোনালোকে চাবচোন বাৰু কুৱেশ্যনটো আজি ভিডিঅ'টো ইমানলৈকে আছিলে ইয়ালৈকে চোৱাৰ কাৰণে ধন্যবাদ